নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন উৎপাদক বিশ্লেষণ কৰা যিটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ কাৰণে আৰু এই কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব পাৰি মই এটা সামান্য এটা কুৱেশ্যন এটা ওলাই আহিছোঁ যিটো অলপমান ইউনিক কুৱেশ্যন আৰু তোমালোকে অলপমান টান কুৱেশ্যনৰ পৰাই যাতে অলপ বুজি লোৱা যে বস্তুটো কেনেকৈ আমি ছল্ভ কৰিব পাৰোঁ উৎপাদক বিশ্লেষণ ক্লাছ 9তো ইম্পৰ্টেণ্ট ক্লাছ 10তো ইম্পৰ্টেণ্ট এইটো বস্তু গতিকে এইটো খুব ইম্পৰ্টেণ্ট চাবাই হওক CBSE হওক সকলোৱে এই ভিডিঅ'টো চাব পাৰা চোৱা উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে তোমালোকে ভাগৰ নেউতাৰ পৰা ভালকৈ মুখস্থ কৰিব লাগিব ভাগৰ নেউতা মষ্ট ইম্পৰ্টেণ্ট আৰু চোৱা এইটো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিবা চোৱা মই এইটো কুৱেশ্যন বুজাই দিওঁ এই মেথডত তোমালোকে হাজাৰটা উৎপাদক বিশ্লেষণ নিজে ঘৰত প্ৰেক্টিছ কৰিব পাৰা আৰু তাৰ কাৰণে তোমালোকে কুৱেশ্যন বেংকখন ফ'ল' কৰিবা মেইন বুকখন ফ'ল' কৰিবা অ'কে আৰু এক্সাম্পলৰ মেথছখিনি কেতিয়াও তোমালোকে স্কিপ নকৰিবা দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট অ'কে চ' 8a স্কুৱেৰ মাইনাছ 22ab প্লাছ 15b স্কুৱেৰ আমি কেনেকৈ তাক উৎপাদক বিশ্লেষণ কৰিম বিশ্লেষণ কৰা মানে কি ভাঙি পেলাম ভাঙি কিনে একদম পূৰা সৰু মেথডত লিখিম চোৱা আমি ইয়াতে কি আছে প্লাছ চিন আছে সদায় ইয়াত কি চিন থাকে সেইটো সদায় মনোযোগ দিবা আৰু 8ৰ লগত এই 15টো আমি পূৰণ কৰিম ঠিক আছে কি পাম 120 পাম হয়নে এতিয়া এই 120টো আমি ইয়াতে নিলিখোঁ অ'কে এতিয়া সেই 120টো আমি কি কৰি আমি চুটিহৰণ নিয়মত আমি এনেকৈ ওলাই ল'ম চ' এইটোতো চবেই জানো তাৰপিছত কোনটা সংখ্যা যোগ কৰিলে আমি 22 পাওঁ আৰু পূৰণ কৰিলে আমি 120 পাওঁ সেইটো বস্তু আমি জানিব লাগিব চ' 15ৰ লগত 8 যোগ কৰিলে আমি 22 পাওঁ কেনেকৈ আমি 15 আৰু 8টো কেনেকৈ পালোঁ চোৱা এই যে মই চুটিহৰণ কৰিলোঁ ইয়াৰ পৰাই মই ওলাব পাৰিলোঁ চোৱা 2 2 গুণ 4 4 2 গুণ 8 ইফালে 5 3 গুণ 15 গতিকে 15ৰ লগত 8 যোগ কৰিলে মই কি পাওঁ 22 পাওঁ আৰু 15ৰ লগত 8 পূৰণ কৰিলে মই 120 পাওঁ চ' 15 প্লাছ 8 হ'ল ab প্লাছ 15b স্কুৱেৰ আমি কিন্তু ইয়াতে 122 নিলিখোঁ জাষ্ট এনেকৈ 15 বুলি লিখি থৈ দিম যি সংখ্যা নাথাকক কিয় চ' 8a স্কুৱেৰ মাইনাছ 15ab মাইনাছে প্লাছে মাইনাছ 8ab প্লাছ 15b স্কুৱেৰ এতিয়া ইয়াক অকণমান মডিফাই কৰিম মাইনাছ 8abটো আমি এইফালে লিখিম মাইনাছ 15abটো আমি এনেকৈ লিখিম কাৰণ কমন ল'লে অলপ প্ৰব্লেমত পৰিব পাৰোঁ সেইকাৰণে 8a স্কুৱেৰ মাইনাছ 8ab মাইনাছ 15ab প্লাছ 15b স্কুৱেৰ এতিয়া ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱা 8a স্কুৱেৰ মাইনাছ 8ab পৰা মই কি কমন ল'ব পাৰোঁ 8a কমন ল'ব পাৰোঁ তেতিয়া কি দেখিছোঁ 8a হ'ল a মাইনাছ b কাৰণ 8a ইনটু a 8a স্কুৱেৰ মাইনাছ 8a ইনটু b 8ab মাইনাছ 15ab প্লাছ 15b স্কুৱেৰৰ পৰা মই কি কমন ল'ব পাৰোঁ 15b হয়নে চ' 15b হ'ল a মাইনাছ b 15b ইনটু a ইকুৱেল টু 15ab হয়নে এইফালে মাইনাছে মাইনাছে প্লাছ তো 15b স্কুৱেৰ কেনেকৈ হয় 15b ইনটু b ইকুৱেল টু 15b স্কুৱেৰ হয়নে চ' গতিকে ইয়াতো a মাইনাছ b এটো a মাইনাছ b এই দুটা কিন্তু ছেইম হ'ব লাগিব গতিকে আমি a মাইনাছ bটো এইফালে লিখিলোঁ আৰু 8a মাইনাছ 15bটো আমি এনেকৈ লিখিলোঁ তো ফাইনেল এনচাৰ কিমান হ'ল 8a মাইনাছ 15b হ'ল ইনটু a মাইনাছ b আৰু তোমালোকে ইটো পূৰণ কৰিলেও এই সংখ্যাটোৱে পাবা অ'কে তো আশা কৰোঁ সকলো যাতে এই কুৱেশ্যনটো বুজি পাইছা আৰু যদি কিছুমানে যদি উৎপাদক বিশ্লেষণ কৰা টেকনিকটো যদি বুজি পালে মোক কমেণ্ট ছেকশ্যনত বুজাবা মই আৰু এটা এক্সাম্পল লৈ তোমালোকক বুজাম থেংক ইউ